আপোনালোকৰ ফিউচাৰ স্পাউচ আপোনালোকৰ ফিউচাৰ পাৰ্টনাৰ কেনেকুৱা হ'ব তেওঁলোকৰ ফিজিক্যাল এপিয়াৰেন্স কেনেকুৱা হ'ব তেওঁ কি কৰিব তেওঁলোকৰ নেচাৰ কেনেকুৱা হ'ব আপোনালোকৰ শাহু শহুৰ কেনেকুৱা হ'ব সেই বিষয়ে জানিবৰ কাৰণে আপোনালোকে এই তিনিখন কাৰ্ডৰ ভিতৰত যিকোনো এখন কাৰ্ড চইচ কৰিব আৰু তাতে আপোনালোকৰ এনসাৰটো পাই যাব এঞ্জেল গাইডেন্স কি হ'ব আপোনালোকক হেতু দিয়া হ'ব সকলে কাৰ্ড নম্বৰ 1 চইচ কৰিছে তেওঁলোকৰ কাৰণে ৰিডিং তেওঁলোকৰ মানে নেচাৰটো বহুত বেছি মানে এট্ৰেক্টিভ হ'ব অকমান ইমোশনেল হ'ব অকমান ফ্যামিলি পারসন হয় তেওঁলোকে ফ্যামিলিৰ লগত থাকি ফ্যামিলিৰ লগত মানে টাইম স্পেন্ড কৰি বেছি ভাল পাব ফিজিক্যাল এপিয়াৰেন্স বহুত এট্ৰেক্টিভ হ'ব তেওঁলোকৰ ফেসটো অকমান অলপ দীঘলীয়া টাইপৰ হ'ব আৰু মানে হেলদি মানে বডি হ'ব তেওঁ আৰু প্ৰথমতে চাগে আপোনালোকক লগ পোৱাৰ আগতে তেওঁলোকে কোনোবা বেলেগ এটা ৰিলেশনত থাকিব পাৰে তেওঁলোকৰ নেচাৰটো বহুত বেছি মানে ইমোশনেল হ'ব তেওঁলোকে বহুত বেছি সাপোৰ্টিভ হ'ব ফ্যামিলিৰ পারসন হ'ব আৰু আপোনালোককো বহুত বেছি হেল্প কৰিব হেল্পিং নেচাৰ এটা দেখা পোৱা যাব তেওঁ আপোনালোকক লগ পোৱাৰ লগে লগে তেওঁলোকে মানে যেতিয়া আপোনাক লগ পাব তেতিয়া তেওঁ ডাইৰেক্ট মানে বিয়াৰ কথা ভাবি কেনে আপোনালোকক লগ কৰিব আহিব ডাইৰেক্ট আপোনালোকৰ লগত মানে সম্পৰ্ক কৰিব তেওঁ বিয়াৰ কথা ভাবিয়ে কৰিব টাইম পাস কৰিবলৈ নাহে তেওঁ আৰু ট্ৰু লাভাৰ হয় তেওঁ ট্ৰু লাভ মানে প্ৰকৃত ভাল পোৱা আপোনালোকক তেওঁ মানে বহুত বেছি ইমোশনেলি মানে লাভ কৰিব আৰু আপোনালোকৰ কাৰণে ট্ৰু ফিলিংস থাকিব ট্ৰু লাভ থাকিব আপোনালোকৰ কাৰণে আৰু আপোনালোকে তেওঁলোকক কবাত গৈ থাকোতে কবাত ফুৰিব গৈছে বা কাবাৰ বিয়া খাব গৈছে তেনেকুৱা মানে ফ্যামিলি গেদাৰিং যত থাকিব তেনেকুৱা জেগাত আপোনালোকে তেওঁক লগ পাব পাৰে আৰু বহুত বেছি হাই ইনটিউচন পাৱাৰ থাকিব তেওঁলোকৰ আৰু ভগৱানক বিশ্বাস কৰিব আৰু তেওঁলোকৰ অলপ ওয়েলদি পারসন হ'ব পইচা পাতি ক্ষেত্ৰতো তেওঁ ভাল ইনকাম সোর্স তেওঁ ভাল থাকিব আৰু তেওঁলোকৰ ফ্যামিলিও আপোনাক সাপোর্ট কৰিব অকমান সাপোর্টিভ হ'ব কিন্তু অলপ আপোনালোকে আপুনি যেনেকুৱা কৰিব তেওঁলোকো তেনেকুৱা আপুনি তেওঁলোকৰ পৰা তেনেকুৱা ৰিএকশন পাব কিন্তু আৰু হয়তো তেওঁলোকে বহুত ফ্যামিলিৰ কথা তেওঁ মানে ফ্যামিলিক মাক বাপেকক বহুত বেছি ভাল পায় আপোনাৰ লগত বিয়া পতাৰ পিছত কিন্তু আপোনালোকৰ ফ্যামিলিকো বহুত বেছি সাপোর্ট কৰিব বহুত বেছি আপোনালোকক ভাল পাব আপোনালোকৰ ফ্যামিলিকো বহুত বেছি সাপোর্ট কৰিব আপুনি এঞ্জেল গাইডেন্স আপোনাৰ কাৰণে এটো আছে যে ফৰগিভনেস আপোনালোকে কিছুমান কথা ফৰগিভ কৰিব লাগিব এৰিব লাগিব ধৰি থাকিব নালাগিব অকমান এৰাই চলিব লাগিব ফৰগিভ কৰি দিব লাগিব আৰু যদি আপোনালোকে ৰিলেশনটো ভালকে থাকিব বিচাৰে আগৰ কথাবোৰ বা বেছিকে একেটা কথাতে লাগি থাকিলে মানে আপোনালোকৰ ৰিলেশনৰ ক্ষেত্ৰত অকমান প্ৰবলেম আহিব পাৰে আপোনালোকৰ মানে এটা ৰিলেশন ক্ষেত্ৰত কেনেকে মানে নতুন আইডিয়া বা নতুন মানে ৰিলেশনটো আপোনালোকে বহুত পুৰণা হৈ গলো কিন্তু আপোনালোকে কেনেকে হেতু ৰিলেশনটো ভালকে বৰ্তাই থাকিব লাগে কেনেকে আপোনালোকে ৰিলেশনটো আৰু বেছি মজবুত কৰি ৰাখিব লাগে হেতু তেওঁ ভালকে জানিব আৰু হেতু কৰিবলৈ তেওঁ বাৰে বাৰে চেষ্টাও কৰিব আপোনালোকৰ কাৰণে এটোই আসলে ৰিডিং এঞ্জেল গাইডেন্স আছে আপোনালোকৰ কাৰণে ফৰগিভনেস আপোনালোকে অকমান কিছুমান কথা ফৰগিভ কৰিব লাগিব তেতিয়া আপোনালোকৰ দেখিব যে মেৰিড লাইফটো বহুত বেছি ভাল হৈ গৈছে আৰু আপোনালোকৰ বহুত বেছি পজিটিভ দিশলে গতি কৰিছে আপোনালোকে ধন্যবাদ এতিয়া হৈছে কাৰ্ড নম্বৰ 2
কাৰ্ড নম্বৰ 2 একে এনাৰ্জি অলপ দেখিছোঁ তেওঁলোকেও বহুত মানে থাৰ্ড পাৰ্টি মে বি আপোনালোকে লগ পোৱাৰ আগত থাৰ্ড পাৰ্টি থাকিব পাৰে ইনভলভমেণ্ট তেওঁ সেই থাৰ্ড পাৰ্টিৰ পৰা ওলাই আহোঁতে বহুত বেছি প্ৰব্লেম ফেচ কৰিবলগীয়া হৈছিলে বহুত বেছি তেওঁ টেনশ্যনত থাকিবলগীয়া হৈছিলে ৰাতি হয়তো তেওঁ টোপনি ক্ষতি হৈছিলে চাগে তেওঁলোকে মানে অকণমান সেই জেগাটোৰ পৰা থাৰ্ড পাৰ্টি যিটো তেওঁলোকৰ আগৰ গাৰ্লফ্ৰেণ্ড হওক বা তেওঁলোকে যিটো আগৰ চিটুৱেশ্যন আছিলে তেওঁলোকৰ আগৰ যিটো সম্পৰ্ক আছিলে সেইটোৰ পৰা ওলাই আহোঁতে অকণমান তেওঁৰ প্ৰব্লেম হৈছিলে তেওঁ অকণমান মেস্কুলিন বডি হ'ব তেওঁৰ আৰু ৰাউণ্ড ফেচৰ হ'ব ফেচটো ৰাউণ্ড হ'ব ইণ্টেলিজেণ্ট হ'ব বহুত বেছি তেওঁ আৰু ইম'চনেলো হ'ব আপোনাক যেতিয়া লগ পাব তেওঁ বহুত বেছি মানে এটা ইম'চনেল ছাইড দেখা পাব আপোনালোকে তেওঁলোকৰ এক ট্ৰু ফিলিংছ নিউ এটা বিগিনিং কৰিবলৈ কাৰণে আপোনাৰ লগত আহিব নিউ এটা বিগিনিং কৰি কেনে আহিব আপোনাৰ লগত আৰু তেওঁ বহুত বেছি মাইণ্ডটো ইণ্টেলিজেণ্ট হ'ব আপোনাৰ প্ৰতি মানে তেওঁ বহুত বেছি এট্ৰেক্ট হ'ব আৰু থাৰ্ড পাৰ্টি চিটুৱেশ্যনৰ পৰা আপোনাক লগ পোৱাৰ পিছত তেওঁ ওলাই আহিব আৰু তেওঁ বহুত বেছি মেণ্টেলি বহুত দুখত থাকিবলগীয়া মানে অলপ পাৰ্চন দেখিছোঁ থাকিছিলে তেওঁ আপোনাক লগ পোৱাৰ আগত তেওঁ কিন্তু ফাইনেন্সিয়েল চিটুৱেশ্যনটো কেনেকৈ বেছি আগবঢ়াব আপোনাক লগ পোৱাৰ পিছত তেওঁ ফাইনেন্সিয়েল চিটুৱেশ্যনটো অকণমান উন্নত হ'ব আৰু বেছি কামত ফ'কাছ কৰিব তেওঁ বেছি কামৰ ফালে আগবাঢ়িবলৈ চেষ্টা কৰিব তেওঁ আৰু তেওঁ মানে দেখিব আপোনাক লগ পোৱাৰ পিছত লাহে লাহে তেওঁ লাইফত বহুত বেছি পজিটিভ চেঞ্জেছ আহিছে তেওঁ সেইটো নিজেই মানে ফেচ কৰিব নিজেই সেইটো বুজি পাব আৰু আপোনালোকৰ ফেমিলি বিয়াৰ পাছত আপোনালোকৰ মানে অকণমান শাহু মা অলপ মানে আপোনালোকৰ অলপ মানে ৰোগ টোক কৰা টাইপৰ হ'ব পাৰে আপোনালোকে সেইটো অকণমান হেৰি কৰিব আপোনালোকে তেওঁৰ কথাটো অকণমান মানে মানি চলিব লাগিব অকণমান মানে মাকৰ এনাৰ্জিটো বেছি ঘৰখনত চলে সেইটো দেখা গৈছে আপোনালোকৰ মেৰিড লাইফত শাহু মাৰ অলপ চলিব কিন্তু এনেকুৱা নহয় যে আপোনালোকক বহুত বেছি প্ৰব্লেম ক্ৰিয়েট কৰিব কিন্তু মানে অলপ মানে তেওঁ বুজাব নিজৰ ছোৱালী নিচিনাকৈ অলপ বুজাব তেওঁ অকণমান ৰোগ টোক কৰা এইটো এনাৰ্জি দেখা পোৱা গৈছে আপোনালোকে মানে দেখিব যে আপোনালোকৰ যেতিয়া এই পাৰ্চনক লগ পাব আপোনালোকে ফিল কৰিব যে মানে এটা নিউ বিগিনিং হৈছে এটা নিউ পাৰ্চন এণ্ট্ৰি হৈছে আৰু যাক লগ পাই মোৰ বহুত বেছি পজিটিভ চেঞ্জেছ হৈছে সেইটো আপোনালোকে নিজেই ফিল কৰিব পাৰিব আৰু থাৰ্ড পাৰ্টি চিটুৱেশ্যনৰ পৰা তেওঁতো ওলাই যাব আৰু বহুত বেছি ইম'চনেল পাৰ্চন হ'ব বহুত বেছি ইম'চনেল হ'ব ধুনীয়া তেনেকুৱা হ'ব আৰু তেওঁৰ মানে বহুত বেছি পজিটিভ পাৰ্চন হয় পজিটিভ ইম'চনেল হয় ৰোমান্টিক হ'ব অলপ বহুত বেছি ৰোমান্টিক হ'ব আপোনাক নতুন ঠাইত ডেটিঙৰ কাৰণে নিব ফুৰাবলৈ নিব ঘূৰাবলৈ নিব আপোনাক মানে এটা নিউ স্পেচিয়েল ফিল কৰাই থাকিব আপোনালোকক তেওঁ আৰু তেওঁলোকৰ কাৰণে এটা মেছেজ আছে এঞ্জেলছৰ ফালৰ পৰা অলপ মেডিটেশ্যন কৰিব লাগিব কেতিয়াবা আপোনালোকৰ এনেকুৱা হ'ব পাৰে যে মানে বিয়া মানে মেৰিড লাইফৰ ক্ষেত্ৰত মানে অকণমান কিবা হ'লে পটককৈ হাইপাৰ হৈ যাব পাৰে তো সেনেকুৱা ক্ষেত্ৰত আপোনালোকে অলপ মেডিটেশ্যন কৰিব আৰু মেডিটেশ্যন কৰিলে আপোনালোকে নিজৰ এনচাৰটো নিজেই পাই যাব অলপ আপোনালোকে কুল হৈ কেনে আপোনালোকে চিটুৱেশ্যনটো হেণ্ডেল কৰিব লাগিব আৰু তেওঁ বহুত বেছি ছাপৰ্টিভ হ'ব বহুত বেছি আপোনাক ছাপৰ্ট কৰিব আপোনালোকে যি কৰিব বিচাৰে তেনেকুৱা কাম কৰিবলৈ তেওঁ দিব উৎসাহ জনাব আপোনালোকক আৰু এয়াই আছিল আপোনালোকৰ কাৰ্ড নম্বৰ বি ৰিডিং আৰু আপোনালোকৰ যদি ভাল লাগিলে তেনেহ'লে মোক ফ'ল' কৰি ল'ব ধন্যবাদ এতিয়া হৈছে কাৰ্ড নম্বৰ চি ৰিডিং আপোনালোকৰ ফিউচাৰ স্পাউছে প্ৰেজেণ্ট এনাৰ্জিত এতিয়া এনেকুৱা এটা ব্লকেজ ক্ৰিয়েট কৰি থৈছে মানে তেওঁ ভাবিছে যে এতিয়া মই মোৰ আশে পাশে কাকো আহিব নিদিওঁ মানে নিজক মানে বাউণ্ডেৰী ক্ৰিয়েট কৰি থৈছে মানে নিজকে মানে এতিয়া এনেকুৱা কৰি থৈছে যেন কাকো আহিব নিদিয়ে তেওঁ এতিয়া কোনো ছোৱালী বা কোনো ল'ৰা এতিয়া কাষ চাপিবলৈ দিয়া নাই তেওঁলোকে নিজক মানে বহুত বেছি কণ্ট্ৰল কৰি থৈছে বহুত বেছি ৰখাই থৈছে তেওঁলোকে মানে নিজক মানে বেলেগৰ আশে পাশে যিমান মানুহ আশে পাশে থাকিলেও তেওঁলোকক মানে ধ্যান দিয়া নাই তেওঁলোকে নিজৰ কেৰিয়াৰত নিজৰ মানে অকণমান নিজৰ কেৰিয়াৰৰ ওপৰত বেছি গুৰুত্ব দিয়া দেখা গৈছে আৰু তেওঁলোকে মানে সেই সম্পৰ্কবোৰত আহিব বিচৰা নাই এতিয়া কিন্তু যেতিয়া আপোনালোকৰ এণ্ট্ৰি হ'ব তেতিয়া তেওঁ কিন্তু নিজক ৰখাব নোৱাৰিব তেওঁ কিন্তু আপোনাৰ ওচৰলৈ পজিটিভ
মেছেজ লৈ আহিব আপোনালোকক নিজেই প্ৰপ'জ কৰিবলৈ আহিব নিজৰ ফিলিংছ ক'বলৈ আহিব তেওঁ আৰু তেওঁৰ ফিজিকেল এপিয়াৰেন্স বহুত বেছি এনাৰ্জেটিক হ'ব আৰু হাইটত বেছি ওখও নহ'ব বেছি চাপও নহ'ব মিডিয়াম চাইজ হ'ব আৰু বহুত বেছি ইম'চনেল পাৰ্চন হয় আৰু তেওঁ মানে কেৰিয়াৰত কামত মানে অহা যোৱা কৰা মানে একে জেগাতে থাকি কাম কৰা বা তেনেকুৱা নহয় অলপ এঠাইৰ পৰা আন ঠাইলৈ যাবলগীয়া হ'ব পাৰে তেওঁ বহুত বেছি কেয়াৰিং পাৰ্চন হ'ব তেওঁ বহুত বেছি গিফ্ট দিয়া বহুত বেছি মানে লাভ এক্সপ্ৰেছ কৰা দেখাব আপোনালোকক মানে নিজৰ ফিলিংছখিনি শ্ব' কৰিব তেওঁলোকে মানে আপোনালোকক নিউ মানে ৰেষ্টুৰেণ্টত ফুৰাবলৈ নিব খুৱাব মেলিব গিফ্ট দিব তেনেকুৱা ধৰণৰ স্পেচিয়েল ফিল কৰাব তেওঁলোকে আপোনালোকক আৰু তেওঁলোকৰ কেৰিয়াৰত বহুত বেছি চাইন কৰিব কেৰিয়াৰত বহুত বেছি ফ'কাছ কৰিব চাইন কৰিব আৰু আপোনালোকক লগ পোৱাৰ পিছত তেওঁলোকৰ লাইফটো বহুত বেছি চেঞ্জেছ হ'ব আৰু আপোনালোকৰ লাইফটো বহুত বেছি চেঞ্জেছ হৈ যাব আপোনালোকক মানে নিজৰ ৰাণী হিচাপে থ'বলৈ বিচাৰিব একদম মানে চাইনিং ষ্টাৰ তেনেকুৱা আপোনালোকক ফিল কৰাব বহুত বেছি ইম'চনেল হ'ব সদায় আপোনাক দিব বিচাৰিব আৰু আপোনাৰ কাৰণে চবৰ লগতে যুঁজি যাব তেওঁ চবৰ লগতে মানে ফাইট কৰিব মানে একদম মানে ষ্ট্ৰং মানে আপোনালোকক মানে বিয়া পাতিব লাগিব মই বিয়াৰ কাৰণে মই প্ৰস্তুত মই বিয়াই পাতিম এই থটটো ভাবি কেনে তেওঁ আগবাঢ়িব আৰু তেওঁ সেইটো কাৰণে চবৰ লগতে সম্পৰ্ক খতম কৰি দিব পাৰে তেওঁ মানে আপোনাৰ অপজিট যোৱা চবৰ লগতে সম্পৰ্ক খতম কৰি আপোনালোকৰ নিউ বিগিনিং এটা কৰিবলৈ বিচাৰিব নিউ এটা ষ্টাৰ্ট কৰিব বিচাৰিব নিউ এটা ফেজ ষ্টাৰ্ট কৰিব তেওঁলোকে আৰু আপোনালোকৰ মানে মেৰিড লাইফত মানে চাচ চচুৰ মানে আপোনালোকৰ শাহুমা বহুত বেছি মানে পজিটিভ থাকিব তেওঁলোকো বহুত বেছি ছাপৰ্টিভ হ'ব আপোনাক মানে নিজৰ ছোৱালীৰ দৰে ৰাখিব মৰম স্নেহ কৰিব আৰু তেওঁলোকে মানে কিছুমান কথা খালি বেয়া দেখিলে মানে এইটো বেয়া বুলি ভুল বুলি আঙুলিয়াই দেখাই দিব তেওঁলোকে মানে সেইটো মানে মনে মনে বেয়া পাই নাথাকে তেওঁলোকে ডাইৰেক্ট দেখাই দিব আৰু ছোৱালী নিচিনাকৈ মৰম কৰিব তেওঁলোকো কিবা কিবি গিফ্ট আনি দিয়ে এনেকুৱা ধৰণৰ বস্তুবোৰ আপোনালোকৰ লগত কৰিব পাৰে আৰু আপোনালোকৰ হাজবেণ্ড বা ৱাইফে আপোনাক বহুত বেছি ছাপৰ্টিভ হ'ব যিহেতু আপোনাৰ কাৰণে চব কৰিব পাৰিব তেওঁ আপোনালোকৰ কাৰণে চবৰ লগতে লাগি যাব চবৰ লগতে মানে আপোনালোকৰ ৰিলেশ্যন বেয়া কৰি ল'ব পাৰে তেনেকুৱা ধৰণৰ কৰি ল'ব মানে আপোনাক যদি কোনোবাই বেয়াকৈ কয় তেওঁলোকে কিন্তু সহ্য নকৰে তেনেকুৱা তেওঁলোকে হ'ব আপোনালোকে মানে এটা প্ৰব্লেম হ'ব যে বেছিকৈ কথাবোৰ মানে কিবা সৰু সৰু কথাবোৰ বেছি এনালাইজ কৰি দিয়ে বেছি ডিপলি ভাবি দিয়ে মানে বেছিকৈ চিন্তা কৰি থাকে মানে এইটো কথা কেলৈ হ'ল এইটো কথা কেলৈ হ'ল এনেকুৱা টাইপৰ মানে অকণমান বেছি অভাৰ থিংকিং কৰা নেচাৰটো আপোনালোকে এৰিব লাগিব অভাৰ থিংকিং কৰা নেচাৰটো আপোনালোকক প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে সেইটো এৰিলে আপোনালোকৰ কাৰণে বহুত বেছি পজিটিভ হ'ব আপোনালোকে যেতিয়া তেওঁলোকক লগ পাব সেইটো একশ্যন ল'ব আপোনালোকে অলপ ভয় খাই থকাৰ এনেকুৱা প্ৰব্লেমটো দেখাই দিছে আপোনালোকে নিজেও ভয় খাই থাকিব তেওঁলোকক লগ পোৱাৰ আগত এইজন ৰাইট পাৰ্চন হয় জানো এনেকুৱা টাইপৰ আপোনালোকৰ ফিল হ'ব পাৰে কিন্তু তেওঁলোক বহুত বেছি আপোনালোকে ভয় খাব নালাগে তেওঁ আপোনাৰ কাৰণে ৰাইট পাৰ্চন হয় তেওঁলোকে আহিলে আপুনি হিণ্টটো পাই যাব যে তেওঁ বহুত বেছি এক্সপ্ৰেছিভ হ'ব আপোনালোকৰ কাৰণে বহুত বেছি গিফ্ট দিয়া নিজৰ ফিলিংছ এক্সপ্ৰেছ কৰা তেনেকুৱা ধৰণৰ কৰিব আৰু তেতিয়া আপুনি কিন্তু একশ্যন ল'ব লাগিব তেতিয়া নিজকে পিছুৱাই থাকিলে নহ'ব তেতিয়া আপোনালোকে একশ্যন ল'ব লাগিব টেক একশ্যন ল'লে আপোনালোকে বহুত বেছি পজিটিভিটি ক্ৰিয়েট কৰিব পাৰিব লাইফত বহুত বেছি পজিটিভ চেঞ্জেছ আহিব আৰু পজিটিভ হৈ যাব ধন্যবাদ আপোনালোকক যদি ভিডিঅ'কেইটা ভাল লাগিছে তেনেহ'লে মোক আপোনালোকে কমেণ্ট কৰিব আৰু লাইক কৰিব ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ